পুৱাই শিৱৰাত্ৰি বুলি আজি মন্দিৰলৈ আহিছোঁ আৰু মই মোৰ ভিডিঅ'ত এই মন্দিৰৰ বিষয়ে আপোনালোকক কৈছিলোঁৱেই। মই ইয়ালৈকে প্ৰায় আহোঁ আৰু বিশ্বাস কৰক সকলো মনৰ ইচ্ছাই পূৰ্ণ হয়। অকণমান দেৰি লাগে তথাপি কিন্তু হয়েই। আৰু ইমান বান্দৰ ইয়াত দেখিছেনে? মই আগতে সঁচাকৈ ইয়াত ইমান বান্দৰ দেখা নাছিলোঁ। এতিয়া মন্দিৰৰ ভিতৰলৈ আহি পূজা কৰি লওঁ। ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्युमुक्षीयमामृतात् ॐ नमः शिवाय। মই যেতিয়াই মন্দিৰলৈ আহোঁ এয়া ফুল দি লৈছোঁ আৰু অকণমান ভাং দিছোঁ, মানে শিৱৰাত্ৰি বুলি আজি ভাং অকণমান মই দিওঁৱেই। আৰু নিজেই যে মন্ত্ৰবোৰ গাওঁ সেয়েহে পূজাৰীয়ে মাত্ৰ আশীৰ্বাদহে দিয়ে, ৰৈ চাই থাকে। আৰু যিহেতু মই নিজে মন্ত্ৰবোৰ গায়ে থাকোঁ গতিকে পূজাৰীয়েনো আৰু বেলেগকৈ কি গাব, নহয়নে বাৰু? আৰু সঁচাকৈয়ে মই শিৱ পূজা কৰি বহুত বেছি ভাল পাওঁ আৰু সেইবাবে মই যিকোনো মন্দিৰলৈ, মানে শিৱ মন্দিৰলৈ গ'লে মই নিজেই এনেদৰে পূজা কৰি মন্ত্ৰ গাই মেলি আজৰি হওঁ। তাৰ পাছতহে পূজাৰীৰ আশীৰ্বাদ লৈ ঘৰমুৱা হওঁ। আহিবৰ পৰত দেখিছেনে দোকান এখনো খোলা নাছিল, বিস্কুট কল মই একো নাপালোঁ। আৰু আজি জীৱনত প্ৰথমবাৰ মই এনেই জন্তুলৈ ভয় কৰোঁ, তথাপি ইহঁতক দেখি, ল'ৰাটোক ভাইটিক দেখি মই চিধাই লাডু দিছোঁ আৰু হাতৰ পৰা লৈ গৈছে। খোৱা দেখি বহুত বেছি ভাল লাগিছে। মনতে ভাবিছোঁ মই আকৌ এদিন আহি এনেদৰে খুৱাম। হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালে আছেনে বাৰু সকলো? পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মহাশিৱৰাত্ৰি হয় আৰু শিৱৰাত্ৰি উপলক্ষে আপোনালোক সকলোকে মই আন্তৰিক শুভকামনা জনাইছোঁ। সকলো ভালেই থাকক তাৰে কামনা কৰোঁ। আজি শিৱৰাত্ৰি উপলক্ষে মই পূজা কৰোঁ আৰু সেয়া সকলোৱে কৰে নিশ্চয়। আৰু এই পূজাত মই বিশেষভাৱে ঘোটা দিওঁ, ঘোটা প্ৰসাদ হিচাপে ব্যৱহাৰ কৰোঁ আৰু মই ভাঙৰ লাডুও বনাওঁ। তাৰ আগতে মই আপোনালোকক জনাব বিচাৰিছোঁ যে ভাং কিন্তু স্বাস্থ্যৰ পক্ষে একেবাৰে হানিকাৰক। সেয়ে যিসকলে পূজা কৰে কম পৰিমাণে প্ৰসাদ হিচাপে আপোনালোকে এনেদৰে ব্যৱহাৰ কৰিব। ময়ো তেনেদৰে বনাওঁ, পূজা কৰোঁ, পূজাত আগবঢ়াওঁ। কেনেদৰে বনাইছোঁ আহকচোন বাৰু ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ, চাব। আৰু পুনৰবাৰ কৈছোঁ, ভাং কিন্তু স্বাস্থ্যৰ পক্ষে একেবাৰে হানিকাৰক হয়, সেয়েহে কম পৰিমাণে দি আপোনালোকে পূজাভাগ কৰিব। এয়া মই গাখীৰখিনি উতলাই লৈছোঁ আৰু সেইটো নিজৰ এটা হিচাপত দি ল'ব আপোনাক কিমানখিনি ঘোটাৰ প্ৰয়োজন হয়। তাৰ পাছত এয়া দেখিছেনে গুড়ি কৰি লোৱা ভাং মই হাফ চামুচ মানেই হ'ব এয়া দি লৈছোঁ। ধোঁৱা হৈছে কাৰণে ভালকৈ দেখুৱাব পৰা নাই, তাতে আজি মোৰ কেমেৰা ধৰা মানুহো নাই, বুজিছেনে? ভাংখিনি ভালদৰে গাখীৰৰ লগত মিক্স কৰাৰ পাছত মই এটা জোখত ইয়াত চেনি দি লৈছোঁ আৰু গাখীৰৰ লগতেই সদায় ভাংখিনি দিব লাগে, তেতিয়া এটা খুব সুন্দৰ কালাৰ আহে আৰু বহুত বেছি সোৱাদযুক্তও হয়। গাখীৰখিনি মই ভালদৰে উতলাম যাতে অকণমান ডাঠ হৈ যায়, বহুত বেছি ডাঠো হ'ব নালাগে। আৰু এইফালে এয়া চাওক, ইলাচি 2-3টা দিছোঁ আৰু দিছোঁ ডালচেনি, এনেদৰে ৰুকি দিছোঁ আৰু সেইখিনিও মই এতিয়া ইয়াতে দি দিম, এয়া দেখুৱাই দিছোঁ আপোনালোকক। সকলোখিনি বস্তু একেলগতে দি ল'ব লাগে, তেতিয়া ভালদৰে মিক্স হয় আৰু কালাৰ এটা খুব বঢ়িয়া আহে। এয়া চাওক, খুব ভালদৰে মই উতলাই আছোঁ। এইখিনি এয়া মোৰ হৈ গ'ল, দেখিছেনে? বেছি ডাঠ হোৱা নাই আৰু একেবাৰে পাতলো হোৱা নাইকিয়া। ইমান ওপৰলৈকে আছিলে গাখীৰখিনি, কমি কমি চাওকচোন আধা হৈ গ'ল। আৰু এয়া দেখিছেনে, মই ওচৰৰ পৰা দেখুৱাইছোঁ, ডাঠো হোৱা নাই আৰু একেবাৰে পাতলো হোৱা নাই। ঠিক এনেকুৱা এটা জোখতেই নমাব লাগে। এইখিনি মোৰ হৈ গ'ল যিহেতু মই এয়া থাপনাখনত আগবঢ়াই দিছোঁগৈ। এইবাৰ আহিলোঁ লাডু বনোৱা কামটোলৈ আৰু যিকোনো ভাত খোৱা চাউল লৈ ল'ব পাৰে। এয়া মই লৈ লৈছোঁ পিঠাগুড়ি, দেখিছে নহয় এয়া। তাৰ পাছত মই পিঠাগুড়িখিনি অকণমান ভাজি লৈছোঁ কালাৰটো চেঞ্জ হোৱালৈকে। এনেদৰে ভাজি ল'লে লাডু বহুত বেছি বঢ়িয়া হয়, নহয়নে বাৰু? আনটো চৌকাত মই এবাটি পানীত এটা জোখত গুড় দি লৈছোঁ আৰু এইখিনি ভালদৰে পগাই ল'ম অকণমান আঠা আঠা হোৱালৈকে।
আৰু আনফালে মই এয়া পিঠাগুড়িখিনিও ভাজি আছোঁ। গুড়খিনি উতল অহাত মই ইয়াতে সেই ভাং গুড়ি কৰি লৈছিলোঁ আৰু হাফ চামুচ মানেই হ'ব এয়া চাউক দি ল'লোঁ। আৰু এয়া দেখিছেনে জালুকৰ গুড়া আৰু ইলাচিৰ গুড়াও মই পিচি লৈ দি দিছোঁ, কিন্তু আপোনালোকক দেখুৱাবলৈকে নহ'ল লৰালৰি কোবত। এইফালে পিঠাগুড়ি ভাজি আছোঁ যে সেয়েহে লৰালৰি হ'ল। আৰু মোৰ এয়া পিঠাগুড়িখিনি হৈ যোৱাত চাওক মই এয়া নাৰিকলৰ গুড়া দি দিছোঁ। তাৰপাছত এইফালে গুড়খিনিও এয়া হৈ গ'ল, আঠা আঠা হৈছে, দেখা পাইছে, ধৰিব পাৰিছে নিশ্চয়। গুড়ৰ মিশ্ৰণখিনি মই গেছটোৰ পৰা নমাই পিঠাগুড়িখিনি ঢালি দিলোঁ, কিন্তু আপোনালোকক দেখুৱাবলৈ নহ'ল। তাৰ কাৰণ কি জানেনে, মই কেমেৰাটো ঠিকেই দেখুৱাই আছিলোঁ, কিন্তু মই অন কৰিবলৈকে পাহৰি থাকিলোঁ আৰু সেইকাৰণে এই গতি হৈছে দেখিছেনে। আৰু মই আপোনালোকক কৈছোঁ আজি মোৰ বহুত বেছি অসুবিধা হৈছে, মানে এহাতে কেমেৰাটো লৈ লৈ এহাতে এইবোৰ কৰিবলৈ বহুত বেছি অসুবিধা হয়। তাৰপিছত এয়া লাডু কৰিলোঁ, আৰু লাডু সকলোৱে বনাব জানেই নহয়নে বাৰু, কিনো আৰু দেখুৱাই থাকিব। আৰু এনেদৰে আপোনালোকে বনাই চাবচোন, এই লাডুটো বহুত বেছি সোৱাদযুক্ত হয়, খাবলৈ ভাল লাগে। মই এনেদৰে পূজা কৰোঁ আৰু এয়াই প্ৰসাদ হিচাপে মই দিওঁ, বিশেষকৈ গোটা, সেয়াটো আপোনালোকক দেখুৱালোৱেই। গতিকে আপোনালোকেও মই দেখুওৱাৰ দৰে কম পৰিমাণে ভাং দি এনেদৰে লাডু আৰু গোটা মহাদেৱৰ ওচৰত দিবচোন, সন্তুষ্ট নোহোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে। গতিকে দেখিলে এয়া বনাই হৈ গ'ল। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম এটা সুন্দৰ ভিডিঅ'ৰ যোগেদি। সকলো ভালে থাকক, সুস্থ থাকক এই কামনা কৰিছোঁ। আজিলৈ আহোঁ তেন্তে, ধন্যবাদ।